নমস্কাৰ মই আছো এতিয়া ছুইজাৰলেণ্ডৰ ডেভছত ছুইজাৰলেণ্ডৰ ৰাজধানী জুৰিক আৰু জুৰিকৰ পৰা প্ৰায় 3 ঘণ্টা সময় আমি গাড়ী দি আহিলে ডেভছ পাওঁ আৰু এই ডেভছতে ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল বা বাৰ্ষিক বৈঠক হয় ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰৰ মুৰব্বীসকল আহে হেড অফ দ্য নেশ্যনছ পৃথিৱীৰ ডাঙৰ উদ্যোগপতিসকল আহে আৰু পৃথিৱীৰ গোটেই বিত্তীয় ব্যৱস্থাৰ লগত বা যাক আমি গ্লোবেল ইকনমি বুলি কওঁ গ্লোবেল ইকনমিৰ লগত জড়িত সকলো ব্যক্তিয়ে এই সময়ছোৱাত ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত ভাগ ল'বলৈ ডেভছলৈ আহে অসমে কেতিয়াও ৱৰ্ল্ড ইকনমিক ফৰামত অহা নাছিল এইবাৰ অসমে প্ৰথমবাৰৰ বাবে ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিছে ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ক'ব গ'লে এইবাৰ ৬৮খন দেশৰ হেড অফ দ্য ষ্টেটে অংশগ্ৰহণ কৰিছে প্ৰথমবাৰৰ বাবে আমি অসমে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত যোগদান কৰিছে আৰু বহুত নজনা কথা আমি শিকিবও পাৰিছোঁ আৰু অসমৰ বিষয়েও আমি বিশ্বৰ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি জনাব পাৰিছোঁ ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছোঁ আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে গ্লোবেল ইনভেষ্টৰ বুলি কওঁ তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলোঁ আৰু বহু কেইজন বিনিয়োগকাৰী আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় ৮০-৯০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব অহাকালি ৰাতিপুৱা মই ভাৰতলৈ উভতি যাম আৰু স্বাভাৱিকভাৱে অসমলৈ উভতি যাম ২৪ তাৰিখে গুৱাহাটীলৈ উভতি গৈয়ে পোনে বৰক্ষেত্ৰীলৈ যাম আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ভাগ ল'ম মই আপোনালোকক এটা পৰিৱেশ দেখুৱাব খুজিছোঁ আপোনালোকে গোটেই পৰিৱেশটো চাওক এয়া গোটেই ইণ্টাৰনেশ্যনেল টেলিভিশ্যনসমূহ আছে ইয়াত গোটেইখন বৰফ মাটিত আৰু বৰফৰ ওপৰত এক প্ৰকাৰ মই ইয়াতে বৰফত ভৰিখন দি আপোনালোকৰ লগত কথা পাতি আছোঁ এইবিলাক মই দেখুৱাইছোঁ গোটেই বৰফ এই বৰফৰ মাজত আমি থিয় হৈ আছোঁ আৰু ছুইজাৰলেণ্ডখন এক প্ৰকাৰ গোটেই বৰ্তমান সময়ত বৰফেৰে আবৃত হৈ আছে ইয়াত বিনিয়োগকাৰীসকলৰ উপৰিও ৱৰ্ল্ড ইকনমি ট্ৰেণ্ড বা ইয়াৰ অহা 10 বছৰত ৱৰ্ল্ডত মুদ্ৰাস্ফীতি হ'ব ৰিচেশ্যন হ'ব ইনফ্লেশ্যন হ'ব বা নতুন কি সুবিধা ওলাব এই বিষয়ে বিভিন্ন ছেছন আৰু বিভিন্ন আলোচনা হৈ থাকে আৰু এই আলোচনাসমূহতো মই যিমান পাৰোঁ অংশগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু য'তেই কথা ক'বলৈ সুযোগ পাইছোঁ তাতে আমাৰ অসমৰ সম্ভাৱনাৰ বিষয়েও কৈছোঁ
মই অত্যন্ত আনন্দিত যে প্ৰথমবাৰ আমি ইয়ালৈ আহিছিলোঁ অসমৰ বিষয়ে আমি বহুত কথা ডেভছত ক'ব পাৰিছোঁ আৰু প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি ইতিমধ্যে প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ মই এতিয়া অকণমান অসমলৈ ঘূৰি যাম এইকেইটা দিন অসমত নাই বহুত কাম পিছ পৰি আছে তথাপিতো ইয়াৰ পৰাও আমি যিমান পাৰোঁ আমাৰ অসমত থকা কামবিলাক বা আমি কৰি থকা কামবিলাক আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰি আছোঁ 24 তাৰিখে মই উভতি গৈ পোনে বৰক্ষেত্ৰীলৈ যাম আৰু বৰক্ষেত্ৰীত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব এই আঁচনিখন আমি আৰম্ভ কৰিম 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছোঁ অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব এতিয়া মই আহিব খুজিছোঁ আৰু এটা বিশেষ আঁচনিলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছোঁ সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম বিশ্বনাথ শোণিতপুৰ দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম বাক্সা তামুলপুৰ ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামুলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম মৰিগাঁও নগাঁও হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম তাৰ এতিয়া এটা সাৰ্ভে চলি আছে যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলোঁ যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে ৭৫ জন পিডব্লিউ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিম 195 জন এডিঅ'ক আমি নিযুক্তি দিম ফিচাৰী ডিপাৰ্টমেণ্টৰ 65 জনক আমি নিযুক্তি দিম এনফোৰ্সমেণ্ট ইন্সপেক্টৰ আমি 25 জনক নিযুক্তি দিম জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আমি 642 জনক নিযুক্তি দিম
পিপি এডিশ্যনেল পিপি এছিষ্টেণ্ট পিপি আমি 241 জনক নিযুক্তি দিম চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ 125 জনক নিযুক্তি দিম আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 160 জনক নিযুক্তি দিম এনেকে 2000 যুৱক যুৱতীক আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰত আমি নিযুক্তি দিম 4500 LPME আৰু SRD অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অফ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে ইয়াৰো আমি ফাইনেল ভেৰিফিকেশ্যন কৰি আছো আমি চেষ্টা কৰি আছো যাতে ফেব্ৰুৱাৰীৰ ভিতৰতে আমি এই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি সমাপ্ত কৰিব পাৰোঁ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আকৌ এবাৰ অহাৰ সম্ভাৱনা আছে 14 ফেব্ৰুৱাৰী তাৰিখে তেখেত গুৱাহাটীলৈ আহিলে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ বিশাল দলংখন তেখেতে উদ্বোধন কৰিব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো গুৱাহাটীত আমি আৰম্ভ কৰিম তাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভ কৰিব 100 ইলেক্ট্ৰিক বাছো তেখেতে অসমক দিব আৰু 14 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা বিশেষ চিন্তা কৰি তেখেতক নিমন্ত্ৰণ কৰিছো মৰাণত যি আমি এডভান্স লেণ্ডিং ফেচিলিটি বনাইছো অৰ্থাৎ ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নেশ্যনেল হাইৱেৰ ওপৰতে নামিব পাৰে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে এখন বিমানেৰে তেখেতেও ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব পাৰিব নেকি এই চিন্তাও আমাৰ মনত আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো মই আশা কৰোঁ যে 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা আৰু কেইবাটাও এনেধৰণৰ উপহাৰ লাভ কৰিব ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব বহুত ডাঙৰ প্ৰজেক্ট হ'ব ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো গতিকে ফেব্ৰুৱাৰী মাহৰ মই কেইবাটাও এজেণ্ডা আপোনালোকক ক'লো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নিযুক্তি পত্ৰ বিতৰণ স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ ফেব্ৰুৱাৰী মাহটোতো আমি অসমে উন্নয়ন আৰু বিকাশৰ কৰ্মযজ্ঞৰ লগত জড়িত হৈ থাকিম আৰু এটা মই বিশেষ কথা আপোনালোকক ক'ব খুজিছো আমি সকলোৱে জানো যে ছবিলাল উপাধ্যায় এজন অসমৰ অগ্ৰণী স্বাধীনতা সংগ্ৰামী আছিল তেখেতৰ এটা প্ৰতিমূৰ্তি গুৱাহাটী মহানগৰীত স্থাপন কৰিম বুলি বিহালীৰ উপ নিৰ্বাচনৰ সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ অহা 31 জানুৱাৰী তাৰিখে গুৱাহাটীত বিধানসভাৰ নিচেই কাষতে স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ আমি এটা প্ৰতিমূৰ্তি স্থাপন কৰিম কেইবাটাও বহুবিলাক ডেভেলপমেণ্ট বিকাশৰ কাম আছে মই যদিও ডেভছত আছো আমাৰ যাতে কোনো কাম পিছ পৰি নাযায় তাৰ বাবে ইয়াৰ পৰাই মই মন্ত্ৰীসকলৰ লগতো কথা পাতি আছো আৰু সমগ্ৰ বিকাশ যাতে কতো ৰখি নাযায় তাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো যোৱাকালি বিশেষকৈ পৰহি দিনা কোকৰাঝাৰৰ ঘটনাক লৈ মই যথেষ্ট চিন্তিত আছিলোঁ সেনা বাহিনীৰ আমি সহায় ললো CRPFৰ সহায় ললো আৰু যোৱাকালি আমাৰ কোকৰাঝাৰত অনুষ্ঠিত সৰ্বদলীয় আৰু সকলো সংগঠনৰ যিখন বৈঠক অনুষ্ঠিত হৈ গ'ল সকলোৰে প্ৰয়াস আৰু প্ৰচেষ্টাত
এতিয়া কোকৰাঝাৰলৈও শান্তি উভতি আহিছে। আকৌ এবাৰ মই সমগ্ৰ কোকৰাঝাৰবাসী বা বড়োলেণ্ডবাসী ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিম। এটা কথা মই নকলে নহ'ব, দেভোচতো অসমৰ বাগৰুম্বাৰ আলোচনা, যাকে য'ত লগ পাইছো মোক সকলোৱে বাগৰুম্বাৰ বিষয়ে জানিব খুজিছে, সকলোৱে বাগৰুম্বাৰ আলোচনা কৰিছে আৰু সকলোৱে এটা কথা মুখে মুখে যে চীনত যি অলিম্পিকৰ উদ্বোধনী হৈছিল সেই আছিল অলিম্পিক উদ্বোধনীৰ আটাইতকৈ সুন্দৰ আৰু বিনন্দীয়া অনুষ্ঠান। সকলোৱে এতিয়া কৈ আছে যে বাগৰুম্বা অনুষ্ঠানে চীনৰ অলিম্পিক উদ্বোধনী অনুষ্ঠানকো পিছ পেলালে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্টাগ্ৰাম, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইউটিউব, এই গোটেইকেইটা যদি আমি সংলগ্ন কৰি দিওঁ প্ৰায় 200 মিলিয়ন অৰ্থাৎ প্ৰায় 2 কোটি মানুহে বিশ্বজুৰি এই বাগৰুম্বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে উপভোগ কৰিছে। আৰু দেভছতো মই যাকেই লগ পাইছোঁ সকলোৱে মোক বাগৰুম্বা নৃত্যৰ বিষয়ে কথা সুধিছে, বড়ো আৰু অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰিছে। বিহু, ঝুমুৰ আৰু বাগৰুম্বাই অসমৰ সংস্কৃতিক বিশ্বৰ শিখৰলৈ লৈ গ'ল। ইয়াক আমি আৰু বেছি জনপ্ৰিয় কৰিব লাগিব। পৰ্যটন আৰু সাংস্কৃতিক দিশৰ পৰাও অসমক আমি এক নতুন শিখৰলৈ লৈ যাব লাগিব। পুনৰ এবাৰ দেভছৰ পৰা আপোনালোকক আকৌ এবাৰ মই নমস্কাৰ কৰিছোঁ। আকৌ এবাৰ মই বৰফ দেখুৱাইছোঁ, কিমান বৰফ ইয়াতে। সাধাৰণতে ইমান ঠাণ্ডা কাপোৰ মই কেতিয়াও নিপিন্ধো, কিন্তু গোটেই বৰফৰ মাজত অহাকালি উভতি যাম। জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী। সকলোকে প্ৰণাম জনাই মোৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।